নমস্কাৰ ফ্ৰেণ্ডসকল, আজি আকৌ এটা জব ইনফৰমেশ্যন ভিডিঅ' লৈ আহিছোঁ। তো ফ্ৰেণ্ডসকল, শোণিতপুৰ ডিষ্ট্ৰিক্টৰ পৰা তো কেইটামান পষ্ট মুকলি কৰি দিছে, তাৰে ভিডিঅ'টো লৈ আহিছোঁ। এইটো হৈছে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পষ্ট হয়। পোষ্ট নেম হৈছে জুনিয়ৰ এছিষ্টেণ্ট আৰু মাল্টি টাস্কিং ষ্টাফ। তো প্ৰথম পোষ্টটো হৈছে জুনিয়ৰ এছিষ্টেণ্ট, এইটো গ্ৰেড 3ৰ পষ্ট হয়। ইয়াতে টোটাল 13টামান পোষ্ট আছে আৰু ইয়াতে দৰমহা উল্লেখ কৰি দিছে 14,000ৰ পৰা 70,000 টকালৈকে দৰমহা হ'ব আৰু GP দিছে ইয়াতে, অৰ্থাৎ গ্ৰেড পে দিছে 5,600 টকা। তো এই জুনিয়ৰ এছিষ্টেণ্ট পোষ্টটো আবেদন কৰাৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে। ডিগ্ৰী হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। লগতে আৰ্টছ, ছায়েন্স, কমাৰ্চ যিকোনো এটা হ'লেই হ'ল আৰু কম্পিউটাৰ স্কিল, কম্পিউটাৰৰ ডিপ্ল'মা থাকিব লাগিব। 6 মান্থৰ কম্পিউটাৰ কোৰ্চ থাকিব লাগিব। তো 2 নম্বৰ পোষ্ট হৈছে মাল্টি টাস্কিং ষ্টাফ। এইটো হৈছে গ্ৰেড 4ৰ পোষ্ট হয়। ইয়াতে টোটাল 13টামান পোষ্ট আছে আৰু ইয়াতে দৰমহা দিছে 12,000 টকাৰ পৰা 52,000 টকালৈকে আৰু ইয়াতে GP অৰ্থাৎ গ্ৰেড পে দিছে 3,900 টকা। আৰু এডুকেশ্যন বিচাৰিছে অকল 8 পাছ হ'লেও আবেদন কৰিব পাৰিব। লগতে ইয়াতে বয়সটো বিচাৰিছে 18ৰ পৰা 40 ইয়াৰ্ছ হ'লে আবেদন কৰিব পাৰিব। আৰু ইয়াতে যিসকলৰ কাষ্ট চাৰ্টিফিকেট আছে ফ্ৰেণ্ডসকল, এজ ৰিলেক্সন পাই যাব। SC ST কাৰণে 5 ইয়াৰ্ছ, OBC MOBCৰ কাৰণে 3 ইয়াৰ্ছ, PWBD অৰ্থাৎ ফিজিকেল হেণ্ডিকেপ যিসকলে আছে কেণ্ডিডেট, সিহঁতৰ কাৰণে 10 ইয়াৰ্ছ আৰু এক্স ছাৰ্ভিচমেন 2 ইয়াৰ্ছ এজ ৰিলেক্সন পাই যাব। ইয়াতে নেশ্যনেলিটি বিচাৰিছে ফ্ৰেণ্ডসকল ইণ্ডিয়ান চিটিজেনশ্বিপ, লগতে পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ অসমৰ স্থায়ী বাসিন্দা যদি হয় তেতিয়াহ'লে আবেদন কৰিব পাৰিব আৰু লগতে ইণ্ডিয়ান চিটিজেনশ্বিপ হ'লে আবেদন কৰিব পাৰিব। ইয়াতে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটটো লাগিব আৰু এপ্লিকেশ্যন ফিজ, ইয়াতে কেণ্ডিডেট নিড নট পে এনি এপ্লিকেশ্যন ফিজ। ইয়াতে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ বিচৰা নাই। এইটো আপোনালোকে অফলাইনৰ ফ্ৰেণ্ডসকল, এইটো আপোনালোকে কেনেকৈ আবেদন কৰিব, এইটো অফলাইনৰ জৰিয়তে আবেদন কৰিব লাগিব। ইয়াতে এড্ৰেছ দিছে চাওক, অফিচ অফ দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ শোণিতপুৰ। তো এই এড্ৰেছত আপোনালোকে আবেদন কৰিব লাগিব। এইটো অফলাইনৰ জৰিয়তে আবেদন কৰিব লাগিব। ইয়াতে ডকুমেণ্ট বিচাৰিছে, কি ডকুমেণ্ট লাগিব। এজ প্ৰুফ অৰ্থাৎ ডেট অফ বাৰ্থ চাৰ্টিফিকেট লাগিব, নহ'লে HSLC এডমিট কাৰ্ড হ'লেও হ'ব। তাৰপিছত এডুকেশ্যন কোৱালিফিকেশ্যন, যিটো হায়েষ্ট এডুকেশ্যন কোৱালিফিকেশ্যন। ইয়াতে যদি আপোনালোকে গ্ৰেড 3 পোষ্ট এপ্লাই কৰিব বিচাৰে, ডিগ্ৰী পাছ চাৰ্টিফিকেট লাগিব, লগতে কম্পিউটাৰ। আৰু যদি গ্ৰেড 4ৰ এপ্লাই কৰিব বিচাৰে, ইয়াতে 8 পাছৰ মাৰ্কশ্বিটটো লাগিব আৰু কাষ্ট চাৰ্টিফিকেট লাগিব। যদি আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট আছে, কাষ্ট চাৰ্টিফিকেট দি দিব। এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডটো লাগিব। তাৰপিছত 2টা পাছপৰ্ট চাইজ ফটো লাগিব। তাৰপিছতে আৰু ইয়াতে প্ৰুফ ৰেচিডেঞ্চ অৰ্থাৎ PRC, অসমৰ স্থায়ী বাসিন্দা হয় নে নহয় PRC, নহ'লে ভোটাৰ IDটো লাগিব। আৰু ইয়াতে কম্পিউটাৰ ডিপ্ল'মা বিচাৰিছে, যিটো 6 মান্থৰ কোৰ্চ হয়, সেইটো দিলেও হ'ব, 1 ইয়াৰত দিলেও হ'ব। আৰু ইয়াতে ডিগ্ৰী চাৰ্টিফিকেট, যিটো গ্ৰেড 3 কাৰণে আবেদন কৰিব, অলপ আগতে কৈ দিছোঁ। গ্ৰেড 3 পোষ্ট হৈছে জুনিয়ৰ এছিষ্টেণ্ট পোষ্ট। এই পোষ্টৰ বাবে আপোনালোকৰ ডিগ্ৰী কোৱালিফিকেশ্যন বিচাৰিছে, সেইকাৰণে ডিগ্ৰী চাৰ্টিফিকেটটো লাগিব। আৰু গ্ৰেড 4ৰ পোষ্টটো হৈছে মাল্টি টাস্কিং ষ্টাফ। এই পোষ্টৰ বাবে আপোনালোকে 8 পাছ হ'লেও আবেদন কৰিব পাৰিব। তো ফ্ৰেণ্ডসকল, ষ্টেণ্ডাৰ্ড ফৰ্মত ফিল আপ কৰি সেই সকলোখিনি ডকুমেণ্ট এই এড্ৰেছত পঠাই দিব লাগিব। এড্ৰেছটো হৈছে অফিচ অফ দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ শোণিতপুৰ। এই পোষ্টটো হৈছে ডিষ্ট্ৰিক্ট কমিশ্যনাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ পৰা যিটো আবেদন মুকলি হৈছে তাৰ ভিডিঅ'টো লৈ আহিছোঁ। তো এইটো হৈছে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পোষ্ট হয়। তো যিসকলে ইচ্ছুক কেণ্ডিডেট সিহঁতে আবেদন কৰি দিয়ক আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিয়ক, যাতে সিহঁতে আবেদন কৰিব পাৰে। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে ফ্ৰেণ্ডসকল, নেক্সট আকৌ ভিডিঅ' লৈ আহিম। তো আপোনালোকে সুস্থ থাকক, ভালে থাকক। জয় হিন্দ, জয় অসম।